চাৰিটা দিন বাকী আছে সাজু কেনেকৈ গৈছে একেবাৰে আমি দূৰ টু দূৰ আমি চলাইছোঁ আৰু ইয়াৰ পৰা আমি এই নিৰ্বাচন সূতা যদি বলিব তেতিয়া ইণ্ডিয়াৰ পক্ষতে নিশ্চয় বলিব আৰু আমাৰ যিটো প্ৰস্তুতি একেবাৰে শেষৰ পৰ্যায়লৈকে গৈছে তিনিদিনহে বাকী আছে কাৰ্য এই তিনিদিনত আমি সিদ্ধান্ত লৈছোঁ যে এই তিনিদিনত আমাৰ শিক্ষাটো অলৰেডি শিকি গৈছে কিন্তু আমি ব্যৱধানটো কেনেকৈ বঢ়াব পাৰি তাৰ কাৰণে আমি লাগি গৈছোঁ ইয়াত দেখা গৈছে যে প্ৰায় 2 লাখৰ পৰা 2.5 লাখ মানে ভোটৰ ব্যৱধান আমি নিশ্চয়কৈ আমি শুনি আছোঁ যে আপোনালোকে জিকিব বুলি জিকি যোৱাৰ পিছত ট্ৰাইবেল আৰু নন ট্ৰাইবেলসকলৰ সমস্যা বা উন্নতিৰ ক্ষেত্ৰত কি ধৰণৰ কাম কৰিব বুলি ভাবে জিকি যোৱাৰ পিছত আৰু ডেভেলপমেণ্ট এইটো মানে ছেপাৰেট বিষয় হয় জিকাটোতো জিকিবই আৰু কিয় জিকিব ভোটাৰ ৰাইজে আমাক NDAৰ পক্ষত ভোটদান কৰিব তাৰ কাৰণে আমি জিকিম আৰু ৰাইজে NDAৰ পক্ষত বা মোক মানে ট্ৰেক্টৰ ছবি কিয় ভোটদান কৰিব কাৰণটো হ'ল কি আমাৰ চৰকাৰে পাব্লিকৰ কাৰণে জনসাধাৰণৰ কাৰণে যিখিনি উন্নয়নমূলক কাম কাজ কৰিব লাগে আমাৰ যিখিনি আঁচনিবোৰ আছে জনকল্যাণমুখী আঁচনি সেই আঁচনিৰ যোগেদি একেবাৰে শেষৰ ব্যক্তিজনো লাভান্বিত হৈছে তাৰ কাৰণে ভোটদান কৰিব আৰু ৰাইজৰ আৰু চৰকাৰৰ মাজত যিখিনি ব্যৱধান যিকোনো চৰকাৰৰ দিনত আছিলে আজি সেই ব্যৱধানটো নাই ৰাইজ চৰকাৰৰ ওচৰত চাপিছে আৰু চৰকাৰ ৰাইজক নিজৰ আঁচনিৰ দ্বাৰা লাভান্বিত কৰিবলৈ ইয়াত কোনো মানে কাৰাপশ্যন নোহোৱাকৈ কোনো বেমেজালি নোহোৱাকৈ আমি ৰাইজক সেইখিনি সুবিধাটো দিছোঁ তাৰ কাৰণে আজি ৰাইজ নিশ্চয় চৰকাৰক সহায় কৰিব আৰু চৰকাৰৰ পক্ষৰ তেখেতসকলে নিশ্চয় আজি NDA আছে সেই NDAত আজি তেখেতসকলে ভোটদান কৰিব তেখেতসকলৰ ৰাইজ আমি নিশ্চয় দিব আহ্বান জনাব তেওঁলোকক ভোট প্ৰদানৰ কাৰণে মই সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ যে 7 মে' তাৰিখে যিখিনি নিৰ্বাচন হ'বলৈ গৈ আছে সেই নিৰ্বাচনটোত যাতে শান্তিপূৰ্ণভাৱে যাতে ভোটদান কৰিব পাৰোঁ আজি এই অঞ্চলত শান্তি আহি গ'ল এই শান্তিটো যাতে কোনো প্ৰকাৰে বিঘ্নিত নহয় ইয়াত যদি কোনোবা তেনেকৈ অশান্তি কৰিবলৈ চেষ্টা চলায় তেতিয়াহ'লে আমি আইনৰ সহায় ল'ব লাগিব আইনৰ ঊৰ্ধত আমি যাতে যাব নালাগে মই সেইটোকে আহ্বান জনাইছোঁ আৰু সুকলমে যাতে মানে নিৰ্বাচিত হৈ যায় সেইটোকে আহ্বান জনাইছোঁ ছবি কি থাকিব আপোনাৰ মোৰ ছবি হ'ল ট্ৰেক্টৰৰ ছবি আৰু ইয়াত এইটোকে মই আহ্বান জনাইছোঁ যিবিলাকে BJPৰ মানে সমৰ্থক হয় তেখেতসকলে ইয়াত প্ৰতিচিহ্ন বিচাৰি নাপাব কিয়নো আমি যিহেতুভাৱে উমৈহতীয়াকৈ আমি ইয়াত প্ৰাৰ্থী প্ৰত্যাশ কৰিছে মোক প্ৰত্যাশ কৰিছে আমাৰ প্ৰতিচ্ছবি হ'ব ট্ৰেক্টৰ BJPও মানে হাতীৰ ছবি নাথাকিব প্ৰতিচ্ছবি ইয়াৰ অকল ট্ৰেক্টৰ থাকিব ট্ৰেক্টৰৰ ছবি ভোট দিলে BJPক দিয়া হ'ব ট্ৰেক্টৰৰ ছবি ভোটদান কৰিলে APPক দিয়া হ'ব ট্ৰেক্টৰৰ ছবি ভোট দিলে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী আমি বনাব পাৰিম